seizure hold. The total quantity was 37 kgs. Along with it, around 15 grams of silver nodules. Aru sarita phone, Apple iPhone duta 12 and 17 and duta Realme and Samsung. Sarita phone ই গোটে seizure hold. আগৰ পৰা আমাৰ ওচৰত ইনপুট তো আছিলে কিন্তু আমি স্পেসিফিক ইনপুট নাছিলে कि तो गोल्ड आसे कि फेक गोल्ड आसे आमी फॉलो करी आसिलू अलॉन्ग विथ टाइम काली आमी एकदम एक्जैक्ट मानू तो पाई गलू हुआ पिছত तो लेंगरा मानू आसिले एकदम नॉर्मल निसिना ताते कंबल और गमसा समसा धरी आसिले तार बैगत तो स्टार्टिंग में तो आमी भावा नहीं कि एने को मानू आसे तो जेते आमी सर्च करिसु ताको हमार गोटे टीम बेला गईसे सर्च करा पिছত आमी इमानखिनि जेते आमी कइसु आपनाक 37 kg गोल्ड तार उसरत आमी पाइसु अक्यूज नाम तो आसिले अक्षय भानसोडे ये तो महाराष्ट्र सांगलीर मानू है और प्रेजेंटली ये तो 2 माह आगते आई से गांधी बस्ती एरिया थकी से एतिया लोके आमी आमार गोमपा मते ये मानू जोन आसे 2 माह आगते आई से स्पेशली सांगली पूरा ये काम करने ही आई से और एटा 80,000 पर मंथ अराउंड सैलरी आसे तार और एतिया लोके ऑलरेडी 3 टाइम्स ये तो गोल्ड स्मगलिंग करा पाइसे तो अराउंड 20 kg गोल्ड ऑलरेडी स्मगल करिसे ये तो 4th टाइम आसिले चेष्टा करी आसिले तेतिया आमी धरिसु एको एटो एकटा डेलिवरी कुरियर हिसाबे तो मानू आसिले अरु आमी तदंत करिसु इन्वेस्टिगेशन आमी केस रजिस्टर करिसु एटा लटासिल पुलिस स्टेशन केस नंबर 42 2026 एतिया इन्वेस्टिगेशन चली आसे मानू ऑलरेडी अरेस्ट हुआ पाइसे आमी अरेस्ट करिसु और काली खारगुली एरिया दे तो रेट काली राती होइसे एतिया लोके आमी आमार गोमपोआ मते इंटरनेशनल लिंकेजेस आमी पाइसु तो अराउंड मिडल ईस्टर्न कंट्रीज म्यांमार पुराव लिंक आसे और डांगर डांगर हमार सिटीज जोन आसे मुंबई दिल्ली बेंगलोर कोलकाता तार पोलाव किबा ना किबा लिंक आसे किंतु ये तो डांगर इन्वेस्टिगेशन एटा होबो तार पिछते आमी गम पाम कि एक्जैक्टली तो की आसे কালি যেতিয়া আপোনালোকৰ ইনপুট আছিল কি ইনপুটটো কেনেকুৱা আছিল যে কাবাক ইয়া ডেলিভাৰী দিব আহিছিল নে ৰিসিভ কৰিছিল কালি আমাৰ ইনপুট আছে কি তো কোনো মানুহ তাৰ পৰা ৰিসিভ কৰিব আহিব তো এইটো रुखी आसिले तार কাৰণে কিন্তু যেতে আমি পাইছো কোনো মানুহ অহা নাই ইটো অকল খড়া आसिले ইটো ৰিমোট প্লেছত ইটো কৈছে কি তাত স্পেসিফিক নাই यानी कि कोनो মানুহ আহি তাকো দেই যাব আৰু ই কোনো মানুহৰ পৰা লৈ লও मतलब ইটো প্যাটার্ন স্পেসিফিক নাই এভরি টাইম মানুহ তো চেঞ্জ হৈ থাকে सेम मानू एको बार ना है एने को पैटर्न आसे तारिटा तारिटा मालिक आसे तो कोई से मालिकर की डिटेल आसे आमी ऑलरेडी इन्वेस्टिगेट करी आसो किंतु एतिया लोके तो आमी एतोय पाइसु कि तार किबा लिंक आसे फ्रॉम म्यांमार में भी यही कामत आसिले एग्जैक्टली जस्ट गोल्ड काम करे तो तार एतोय काम आसे गोल्ड कुरियर हिसाबे यानी कि तो रिसीव करे और कोनो बेलेग मानू के तो सप्लाई करे ये तो ही काम करे अकोल तो काम करे বাইদেউ গুৱাহাটী তুমি আহিছে এটো কেনে ধৰণে ৰিসিভ কৰে বা ইয়ালে কেনে ধৰণে স্মাগলিং হৈছে ইমান স্পেসিফিক ডিটেইলস আমি এতিয়া লোকে গম পোৱা নাই অলৰেডি তদন্ত হৈ আছে ইনভেস্টিগেশন কৰা পিছতে আমি গম পাম আৰু মালিকজন যে এপইণ্ট যে কৰিছিল যিজনে 80,000 মাহৰ স্যালাৰি দি পেলে এই মালিকজন অসম বেছ নে বাহিৰৰ আছে অসমৰ নাই কালি যিখিনি খুন জব্দ কৰা হ'ল সেইখিনি কালি আনিছিলে নে আগৰ পৰা হি আনি ইয়াত জমা কৰি ৰাখিছিলে কালি আনিছিলে কালি পূৰ্বেও এনেকুৱা খুন আনিছে বুলি কৈছে মানে পূৰ্বে এনেকুৱা হয় তিনিটা ষ্টক কৰি ৰাখি নথয় না ষ্টক কৰি নথয় তাৰ ঘৰত তো একো সামান আমি পোৱা নাই घर तो एकदम खाली আছে তার এটা রেন্ট ভাড়া ঘর থাকে খারগুলি খারগুলি নাই এতো গান্ধী বস্তিত থাকে গান্ধী বস্তিত ভাড়া ঘর থাকে দুটা রুম আছে রুমত একো আমি পোৱা নাই তাত কিন্তু জাস্ট এতোই আছে তার মোটরস অপারেন্টি কি কোনো মানু আহে তাকো দি যায় আর দিয়া পিছত তার এটা স্পেসিফিক টার্গেট থাকে এটা কুপন হিসাবে থাকে এতো যেতিয়া পায় তাকো ডেলিভারি কৰি দে কুরিয়ার হিসাবে আছে কিমান নম্বৰ বার আছে ম্যাম যে ধৰিলে না ইয়াৰ আগতে আৰু কিমান বাৰ দিছে তিনিবাৰ দিছে অলৰেডি কালি কাৰ্ড দিবলৈ আনিছিলে কিবা তথ্য পাইছে না এতিয়া লোকে আমি পোৱা নাই তেওঁ কেনে ধৰণে কন্টাক্ট কৰে যে যিজনে নিবলৈ আহিব তেওঁ কন্টাক্ট কৰাৰ প্ৰচেছটো কেনে এতো বেলেগ মানুহ তাকো নিজে ফোন কৰি কন্টাক্ট কৰিব তাৰ লগত নম্বৰ না থাকে লাষ্ট টাইম যিজনে ফোন কৰিছে ফোন নম্বৰ নিশ্চয় পাইছে আপুনি এতিয়া আমি ইনভেস্টিগেশন কৰি আছো এতিয়া বহুত নেসেন্ট স্টেজত আছে ইনভেস্টিগেশন আমাৰ ওচৰত ইমান ফ্যাক্টস নাই এতিয়া
আগতে আপোনালোকে 3বাৰ এনেকৈ ডেলিভাৰী দিছে বুলি কৈছে, সেই ক'ত দিছিলে এতিয়া আমাৰ ওচৰত ইনভেষ্টিগেশ্যন কৰা মতে পিছতে আমি গম পাম। এতিয়ালৈকে আমাৰ ওচৰত ইমানখিনি ফেক্টছ আছিলে যিমানখিনি আমি এতিয়া শ্বেয়াৰ কৰিছোঁ আপোনাৰ লগত। যেতিয়া আমি আৰু ফেক্টছ পাম আমি শ্বেয়াৰ কৰিম। কালি মানুহজনে আনিছিলে নে তেওঁ কোনোবাই লৈ আনিছিলে? নিজে আহিছে কালি তেওঁ মানে চেইনডালত এজনেই মানুহ নে বেলেগ বেলেগ লগ লাগি বেলেগ মানুহ আছে। তো মই অলৰেডি কৈছোঁ এটা ডাঙৰ নেটৱৰ্ক আছে এইটো, কিন্তু এইটো তদন্ত কৰা সময় লাগিব। কালি যিটো স্থানত আপোনালোকে তেখেতক ধৰিলে তাত কি অৱস্থাত তেখেতে কেনেকৈ আছে? এইটো ৰখি আছিলে ফুটপাথ আছিলে, ৰাস্তাত ৰখি আছিলে ডেলিভাৰী কাৰণে ৰখি আছিলে। ভিকাৰী নিচিনা এইটো আছে অলপ, তাত লংগৰা আছে মানুহটো আৰু বেগে এনেকুৱা লৈ আছে। মতলব জেনেৰেলি আপুনি না ভাবিব কি এনেকুৱা কাম কৰিব, এনেকুৱা লাগিছে ভিকাৰী মানুহ কোনো আছে। তো এনেকৈ লাগিছে। এটা চাবোনৰ কাৰ্টনত পেকিং আছিলে নেকি? নাই, চাবোন কাৰ্টনত পেকিং নাছিলে। এটা গামছা আছিলে, গামছাত ৰখা আছিলে। গামছা পিছত এটা কম্বল আছিলে, কম্বল ওপৰত আছিলে। এইটো এনেকুৱা পেকিং কৰি এইটো বেগত থৈছে। তো এনেকুৱা লাগিব কি বহুত কোনো গৰীব মানুহ দুখীয়া মানুহ আছে আৰু এইটো কম্বল লৈ ৰাস্তাত থৈ এনেকুৱা মানুহ আছে। তাৰ অৱস্থা দেখি তো আমি এনেকুৱাই ভাবিছোঁ অৰিজিনেলি কি এনেকুৱাই মানুহ হ'ব। আজি আমি ৰিমাণ্ডত লওঁ। আগতে 3বাৰ মানে 20 কেজি গ'ল্ড ইতিমধ্যে সৰবৰাহ কৰিছে। আৰু গান্ধী বস্তিত কিমান দিন ধৰি আছিল? 2 মাহ। লাষ্ট 3বাৰ যে কৰিছে সেইটো কেনেকৈ কিমান দিনৰ ভিতৰত কৰিছে? এইটো এক্সেক্টলি আমাক কোৱা নাই ন। 2 মাহত কৰিছে। 2 মাহত 3বাৰ অলৰেডি কৰিলে মানে মেম টোটেল 20 কিলো গ'ল্ড 3বাৰ টোটেল মানে একবাৰী 5 কেজি একবাৰী 7 কেজি এনেকুৱা টোটেল 20 কেজি 3 টাইম মানে। এইবাৰ যেহেতু মহাৰাষ্ট্ৰৰ লিংকটো পাইছে আৰু কৈছে ইণ্টাৰনেশ্যনেল এটা ৰেকেট হ'ব পাৰে। ৰিচেণ্টলি সি যেতিয়া আহিছে মহাৰাষ্ট্ৰৰ পৰা বস্তুখিনি লৈ আহিছে চাগে ট্ৰেইনে? নাই, এইটো এনেকুৱা নাই। ইয়াতেই থাকে, ইয়াতে কোনো মানুহ তাক লৈ যায়, এইটো ইয়াৰ পৰাই লৈ কিবা ডেলিভাৰ কৰে। বাইদেউ ফোনটো ক'ৰ পৰা আহিছে? মানে প্ৰডাকশ্যনটো ধৰি লওক যিহেতুকে বাহিৰত হয়, এইটো চেম মানুহ গম নাপায়, তাকো কোনো দি যায়। তো এইটো ডাঙৰ এটা লিংক আছে। কোনো মানুহ বেলেগ মানুহ হায়াৰ কৰে, এইটো বেলেগ কৰে এনেকুৱা লিংকত থাকে। এইটো স্পেচিফিক মানুহ নাই। এভৰি টাইম চেঞ্জ হয় মানুহ, এভৰি টাইম চেঞ্জ হয়। 4টা মোবাইল ফোন তেখেতৰ পৰা উদ্ধাৰ কৰিছে। তাৰে কেনেকুৱা ধৰণৰ কিবা ডিটেইলছ লাভ কৰিছে? এতিয়া আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। এই কৈছোঁ আপোনাক কি আমি লিংক পাইছোঁ কি ম্যানমাৰ পৰা কিবা না কিবা লিংক আছে তাৰ। তো কোনো না কোনো মানুহ হ'ব স্পেচিফিকলি যোন ম্যানমাৰ অপাৰেট কৰি আছে, তাৰ পৰা কোনো অপাৰেটৰ হ'ব। আৰু কোনো না কোনো ডাঙৰ চিটিজ এইটো কৈছে আমাক কি মেইন চিটিবিলাক এইটো হয়। এতিয়ালৈকে আমি ইমানে গম পাইছোঁ। তো আমি ভাবিছোঁ কোনো ডাঙৰ ইণ্টাৰনেশ্যনেল গ'ল্ড স্মাগলিং ৰেকেট এইটো আছে ডেফিনেটলি। গ'ল্ডটো মেম ইণ্ডিয়ান অৰিজিন নে ফৰেন অৰিজিন? আমাক তো ফৰেন অৰিজিন লাগিছে, মিডল ইষ্টাৰ্ণ অৰিজিন আমাক লাগিছে। মেডাম গ'ল্ডৰ যিটো পিউৰিটি ষ্টেজটো কেনেকুৱা হ'ব পাৰে? 24 ক্যারেট গোল্ড আছে, তো পিওর গোল্ড আছে, গোল্ড বাৰ আছে। মানে গোটেইখিনি 24 কেৰেটে? গোটেইখিনি 24 ক্যারেট। ডেফিনেটলি আমি অলৰেডি কণ্টেক্ট কৰি আছোঁ। স্পেচিয়েলাইজ এজেঞ্চিৰ লগত আমি কথা পাতি কেনেকুৱা ভালদৰে আমি তদন্ত কৰিব পাৰিম আমি চেষ্টা কৰি আছোঁ। থেংক ইউ।